এবাৰ ভাবিছো কাপোৰত অকনমান বেলেগ ধৰণে ডিজাইনবোৰ কৰো পেইন্টিং কৰিম ভাবিছো এবাৰ পেইন্টিংটো কৰিছোৱে ভাবিছো অলপ বেলেগ বেলেগ থিম লৈ কামবোৰ কৰিলে ক্লায়েন্টও ভাল পাব নহয়নে তো মই ভাবিছো এবাৰ কাপোৰবোৰত অকনমান হেভিকে পেইন্টিং ষ্টাৰ্ট কৰিম এয়া এটা বস্তু বনোৱা হৈছে এয়া চাব বিহু যেহেতু আহি পাইছে মোৰ একেবাৰে টাইমবোৰ মিলুৱাই নহৈছে বিহু আহি পালেই কিন্তু মোৰ বস্তুবোৰ হেখে নহৈছে কৰা যেহেতু এইবোৰ বস্তু অকনমান টাইম লাগে এয়া মই বিহু থিম লৈ এটো বনোৱা হৈছিল এয়া চাওকচোন এয়া দেখিছেনে ইয়াত বহাগ বিহু লিখা আছে এটো ফ্ৰন্ট কেমেৰাত আছে কাৰণে আখৰবোৰ অলপ উল্টা লাগিছে মই বেক কেমেৰাত আপোনালোকক প্ৰডাক্টটো যেতিয়া কমপ্লিট হ'ব মই আপোনালোকক দেখুৱাম আৰু যদি চাবলৈ বিচাৰে তেনেহলে মোৰ চেনেলটো ফলো কৰি দিব তেতিয়া হলে আপোনালোকে নেক্সট ভিডিঅত দেখা পাব এয়া সব মাঘ বিহু আৰু এয়া কাতি বিহু এইবোৰ থিম লৈ কৰা হৈছে এয়া মই কি বনাম যদি ধৰিব পাৰিছে জনাব আৰু যদি ধৰিব পৰা নাই নেক্সট ভিডিঅত মই আপোনালোকক দেখুৱাম চাবৰ কাৰণে মোৰ চেনেলটো ফলো কৰি দিব আৰু পেইন্টিং ৰিলেটেড আপোনালোকে যদি কিবা বনাব বিচাৰে বিহুৰ কাৰণে স্পেশালি কাৰণ পেইন্টিংত অকমান সময় লাগে যদি বনাব বিচাৰে তেনেহলে স্ক্ৰিনত দিয়া নম্বৰত মোক আগতীয়াকে কন্টাক্ট কৰিব তেনেহলে নেক্সট ভিডিঅত আকৌ লগ পাম টিল দেন বাই বাই